এয়া দেখিছে আজি মই বৌ কাহি চেন লৈ আহিছোঁ। এইটোতো বিগিনাৰৰ কাৰণে বহুতেই বেছি ইজি হয়। তো আহা এতিয়া আমি ষ্টাৰ্ট কৰোঁ। তো ইয়াত আজি মই এই দুটা কালাৰ লৈ ল'ম। তো কালাৰটোৰ চইচ আপোনালোকৰ যিটো কালাৰ ভাল পায় আপোনালোকে সেইটো কালাৰ লৈ ল'ব। এনেকৈ ধৰণৰ মই দুটা কালাৰ ইউজ কৰিছোঁ আৰু যদি বিচাৰে আপোনালোকে এটা কালাৰো আপোনালোকে ইউজ কৰিব পাৰিব। আৰু ইয়াতে মোৰ কুৰ্চাটো 3.25 mm কুৰ্চা মই ব্যৱহাৰ কৰিছোঁ। তো আহা এতিয়া আমি ষ্টাৰ্ট কৰোঁ। আহক এতিয়া আমি শ্লিপ নটৰ সহায়ত ষ্টাৰ্ট কৰিম। দেখিছে মই শ্লিপ নটটো কেনেধৰণে লৈছোঁ। এতিয়া সেয়া শ্লিপ নটৰ সহায়ত আমি চেইনটো বনাই যাব লাগিব। এই চেইনটোৰ যে ঘাপটো লৈছোঁ আমি সেইটো ঘাপটো মই 40টা লৈছোঁ দেই। আপোনালোকে যেইটা লয় আৰু সেইটো আপোনালোকৰ হিচাপত লৈ ল'ব। তো কিমান ডাঙৰ কৰে মানে বৌকাই চেইনটো তো সেইটো হিচাপত আপোনালোকে লৈ ল'ব। তো এনেকৈ যাই মেলি আমাৰ যেতিয়া 40টা কমপ্লিট হ'ব তেতিয়া আমি ছেকেণ্ড চেইনটো ষ্টাৰ্ট কৰিম। তো ধৰিব পাৰিছেনে এই ফাৰ্ষ্ট চেইনটো কেনেধৰণে কৰি গৈ আছোঁ মই। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। মই যিমান পাৰোঁ সিমান লেজিকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে। এতিয়া ৰ'ব মই 40টা কমপ্লিট কৰি মেলি ছেকেণ্ড চেইনটো দেখাই আছোঁ। তো এয়া মোৰ 40টা শ্লিপ নট কমপ্লিট হৈ গ'ল। এতিয়া মই ছেকেণ্ড চেইনটো ষ্টাৰ্ট কৰিম। তো ছেকেণ্ড চেইনটো কেনেধৰণে ষ্টাৰ্ট কৰোঁ ভালদৰে চাব আপোনালোকে। এয়া চাওক, দেখিব পাৰিছে ন। এয়া তলত আমাৰ সৰু সৰু বিন্দুবোৰ থাকে নহয়, সেই বিন্দুবোৰৰ মাজেৰে আমি এনেকৈ বটি যাব লাগিব। এয়া দেখিছে, থাকাটো এনেকৈ লৈ আনি মেলি সিহঁতৰ তাত আমি এনেকৈ চেইন বনাই দিব লাগিব। এনেকৈ দেখিব পাৰিছে ন। এনেকৈ লৈ মেলি সেয়া বিন্দুটোৰ মাজেৰে এনেধৰণে আমি এনেকৈ চেইন বনাই দি যাব লাগিব। এয়া দেখিছে আমাৰ ছেকেণ্ড চেইনটো এনেধৰণে ষ্টাৰ্ট হ'ব। তো আৰু এবাৰ মই দেখাই দিছোঁ। তো ভালদৰে চাব আপোনালোকে যাতে একো কনফিউজ নাথাকে। তো তেনেধৰণে দেখুৱাবলৈ মই চেষ্টা কৰোঁ। যদি কিবা কনফিউজ থাকে মোক কৈ দিবা, মই দেখুৱাই দিম। তো এয়া চাওক, দেখিছে এনেধৰণে আমি ছেকেণ্ড চেইনটো ষ্টাৰ্ট কৰিম। নেক্সট থাৰ্ড চেইনটো আমি এনেধৰণে ষ্টাৰ্ট কৰিব লাগিব। গতিকে আহক এতিয়া মই সেইখিনি কমপ্লিট কৰি লওঁ। মোৰ ছেকেণ্ডটো হৈ যোৱাৰ পিছত এতিয়া মই ছিংগেলকৈ দি মেলি গৈছোঁ। তো কেনেকৈ দি মেলি গৈছোঁ চাব দেই। এনেকৈ আনি মেলি জাষ্ট নৰ্মেলি এনেকৈ দি গৈছোঁ আমি। তো ইয়াত মানে ডাবুল লোৱা নাই আৰু ডাবুল চেইন লোৱা নাই। তো ভিডিঅ'টো যদি ইয়ালৈকে আপোনালোকে চালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাবা। আৰু যদি ফেচবুকৰ পৰা চাই আছে আপোনালোকে ফ'ল' কৰি দিবলৈ নাপাহৰিবা। আৰু বেকগ্ৰাউণ্ডটো প্লিজ ইগন'ৰ কৰিবা। তো এয়া দেখিছে, এয়া হ'বহি আৰু মোৰ। দেখিছে ন, ফাইনেলি হ'ল। এয়া দেখিছেনে। এতিয়া মই এইটো কালাৰ ছিংগল চেইন বটি দি দিম চাৰিও চাইডে। তো কেনেকৈ দিম দেখিব। তো শ্লিপ নটটো মই লৈ ল'লোঁ। শ্লিপ নটৰ সহায়ত মই এইটো এনেকৈ চেইন বটি দি যাব লাগিব আমি। বাকী ঢাকাকেইডাল আমি নিজৰ হিচাপত হাইড কৰি ল'ব লাগিব। যিকেইডাল ছাইডত আমাৰ ওলমি থাকে বা সেইকেইডাল দেখিলে আমাৰ ফিনিচিংটো ভাল নালাগে ন। গতিকে সেইকেইডাল আমি নিজৰ হিচাপত আমি হাইড কৰি ল'ব লাগিব। আৰু এয়া দেখিছে মই ছিংগল চেইন কেনেকৈ দি মেলি গৈছোঁ। এয়া তাৰ লগত লগ লগাই আমি এনেকৈ ছিংগল চেইন দি মেলি গৈছোঁ। তো বাহিৰত বহুত অকণমান হাল্লা হৈ আছে। তো সেইটো প্লিজ অকণমান ইগন'ৰ কৰি ল'ব আপোনালোকে। তো এয়া দেখিছে ছিংগল চেইনটো এনেধৰণে বটি গৈছে। এয়া ফাইনেলি হ'লেই। আৰু এতিয়া আমি সিহঁতক এই বৌ ডিজাইনত আমি এনেকৈ ইয়াক ফাৰ্ষ্ট দি দিম। ফাৰ্ষ্ট দি মেলি গ'লে আমাৰ এইটো ফাইনেলি কমপ্লিট হ'লেই। দেখিছে ন, কিমান মৰম লাগিছে নহয়। ইয়াত সৰু সৰু মণি লগাই দিছোঁ। কেনেকুৱা হৈছে প্লিজ কমেণ্টত জনাবলৈ পাহৰি নাযাব। দেখিবলৈ কিমান মৰম লাগিছে নহয়নে। তো ইয়াত আমাৰ কাইচনটো লগাই দি মেলি দিলে কম সময়ত ইমান ধুনীয়া মৰম লগা বস্তু সাজিব পাৰি নহয়নে। তো আজিলৈ আহিছোঁ। ৰাধে ৰাধে।